ভাগৱতৰ চতুৰ্থ স্কন্ধ ভাগৱত ভগৱন্তৰ নিগুণ মূৰ্তিৰ সোঁৰু। এই ভাগৱত ভগৱন্তৰ সোঁৰুতনো কি আছে? এই শাস্ত্ৰভাগ যদিও শাস্ত্ৰৰ ৰূপ, এই শাস্ত্ৰ হ'ল বৈকুণ্ঠপতিৰ নিগুণ স্বৰূপ। ভগৱন্তৰ এয়াই হ'ল শুদ্ধ ৰূপ। বৈকুণ্ঠপতিৰ সমস্ত তত্ত্ব মৰ্ম আৰু অৰ্থ মধ্যভাগত শাস্ত্ৰ আকাৰে এই ভাগৱততেই নিৰূপণ হৈ আছে। সেইটো কাৰণেই এই ভাগৱতৰ চতুৰ্থ স্কন্ধত ভগৱন্তৰ সোঁউৰুৰ ৰূপ লৈ ভগৱন্তৰ চতুৰ্থ স্কন্ধত ধাৰণ কৰিছে তেওঁৰ পৰম পবিত্ৰ তত্ত্ব। ভগৱন্তৰ লগত সদায় একমত কোন থাকে, ভগৱন্তৰ লগত সদায় বিৰোধত কোন থাকে, ভগৱন্তৰ লগত যি একেটা মতত এক তত্ত্বত সদায় নিৰ্বাস কৰে সেইজন হ'ল শিৱ। আৰু ভগৱন্তৰ লগত ব্ৰহ্মময় তত্ত্বৰ গৰাকী হ'বৰ কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ হৈ জন্ম লোৱা দক্ষই ভগৱন্তৰ নিগুণ তত্ত্বক কিন্তু বুজি পোৱা নাছিলে। ভাগৱত স্বৰূপ ভক্তিৰ নিগুণ তত্ত্বক যি বুজি পায় সেইজন শিৱ, যিজনে বুজি নাপায় সেইজন দক্ষ। সেইটো কাৰণে চতুৰ্থ স্কন্ধত প্ৰথম আৰম্ভণি কৰিছে কিহেৰে? শিৱ আৰু দক্ষৰ বিৰোধ। যদি শিৱ আৰু দক্ষৰ যদি কেনেবাকৈ বিৰোধ হ'বলৈ হয়, প্ৰথম ক্ষতি কাৰ হয়? প্ৰথম ক্ষতি হয় দক্ষৰ। দক্ষৰ আটাইতকৈ মৰমৰ কন্যা কোন আছিলে? আটাইতকৈ মৰমৰ কন্যা আছিলে সতী, আটাইতকৈ কনিষ্ঠ। গতিকে আত্মতত্ত্বৰূপী ঈশ্বৰ তত্ত্বৰ লগত ৰাজসিক ভোগ বিলাস আৰু অহংকাৰৰ কবলত পৰি আমাৰ যদি কেনেবাকৈ বিৰোধ হ'বলৈ হয়, তেতিয়াহ'লে আমাৰ আত্মনাশ হ'ব। যিহেতু দক্ষ কন্যা সতীৰ দেহ ত্যাগ হৈ গ'ল সেই যজ্ঞত। ভাগৱতৰ চতুৰ্থ স্কন্ধত ভগৱন্তৰ সোঁউৰুৰ ৰূপ লৈ আমাক বুজাইছে, চোৱা ভগৱন্তৰ নিগুণ ঈশ্বৰ তত্ত্বক তুমি সদায় সেৱা কৰিবা, ভগৱন্তৰ নিগুণ উপাসনাক তুমি সদায় স্বীকাৰ কৰিবা, ভগৱন্তৰ নিগুণ নিৰাকাৰ উপাসনাক যি বৰ্ণন কৰে সেইজনক ভগৱন্তৰ ৰূপ বুলি তেওঁক সদায় মান্যতা দান কৰিবা। সেই মান্যতাটোকে দান কৰা নাছিলে কোনে? দক্ষই। গতিকে দক্ষ মানে হ'ল ৰাজসিক ভোগ বিলাস আৰু অহংকাৰ। যিজনৰ জ্ঞান আছে কিন্তু জ্ঞানত বিনম্ৰতা নাই, যিজনৰ বুদ্ধি আছে বুদ্ধিত উপাসনাযোগ্য তত্ত্ব নাই, যিজনে ব্ৰহ্মময় তত্ত্ব শাস্ত্ৰ জানে কিন্তু শাস্ত্ৰৰ নয় আৰু বিচাৰটোক মানি নলয়, সেইজন দক্ষ। সেই দক্ষৰূপী ৰাজসিক অহংকাৰবিলাকৰ সদায় বিৰোধ হয় কাৰ লগত? নিগুণ তত্ত্বক যি সাক্ষাৎ কৰে। নিৰ্গুণ তত্ত্বক সাক্ষাৎ কৰাজন হ'ল শিৱ। সেইটো কাৰণেই শিৱ হ'ল আত্মতত্ত্ব। যেতিয়ালৈকে আমি আত্মতত্ত্বৰ অধিকাৰী হ'ব নোৱাৰিম তেতিয়ালৈকে আমি ভাগৱতনো কি বস্তু তাকে বুজি নাপাম। এতিয়া চতুৰ্থ স্কন্ধই আমাক শিকাইছে, বুজাইছে আৰু জনাইছে যে ব্ৰহ্মতত্ত্বৰ অধিকাৰী তুমি হ'ব পাৰা, কিন্তু পাৰিলেও দক্ষৰ দৰে অহংকাৰী নহ'বা। দক্ষৰ দৰে যজ্ঞৰ বিলাস বৈভৱেৰে সৈতে ময়েই কেৱল ঈশ্বৰক সন্তুষ্ট কৰিব পাৰোঁ, এই অহংকাৰ কেতিয়াও বৰণ নকৰিবা। ঈশ্বৰ সেৱা আত্মসেৱা, ঈশ্বৰ সেৱা পৰমাৰ্থিক সেৱা, ঈশ্বৰ সেৱা ভকতৰ চৰণ সেৱাৰ যোগেদিহে শুদ্ধকৈ হয়। সেইটো কাৰণেই শিৱস্বৰূপ ভকতৰ লগত কেতিয়াও বিৰোধ নকৰিবা। ভাগৱতৰ চতুৰ্থ স্কন্ধৰ প্ৰথম তত্ত্ব শিৱ আৰু দক্ষৰ বিৰোধ। দ্বিতীয় তত্ত্ব, দ্বিতীয় তত্ত্বত কি দিলে? দ্বিতীয় তত্ত্বত আমাক দান কৰিছে ধ্ৰুৱ চৰিত্ৰ। চতুৰ্থ স্কন্ধত প্ৰথমতে শিৱ আৰু দক্ষৰ আমাক বিৰোধ দিছে আৰু দ্বিতীয়ত দিছে কি আমাক? ধ্ৰুৱ চৰিত্ৰ। ধ্ৰুৱ চৰিত্ৰ কি বস্তু? আত্মতত্ত্বক যি জানিব, ঈশ্বৰ তত্ত্বক যি বুজি পাব, ঈশ্বৰৰ পৰম পবিত্ৰ নিগুণ নিৰাকাৰ তত্ত্বক যদি আমি বুজি পাবলৈ সক্ষম হওঁ তেতিয়াহ'লে আমি আচল সত্যটোক জানিম। আচল সত্যটোকে কোৱা হয় ধ্ৰুৱ। সেইটো কাৰণে আমাৰ যে কয় ধ্ৰুৱ সত্য, গম পাইছেনে বাৰু? নিগুণ নিৰাকাৰ ঈশ্বৰৰ ভক্তিৰ তত্ত্বটো হ'ল পৰম সত্য বস্তু।
এই সত্য বস্তুক সাক্ষাৎ কৰিবলৈ হ'লে আমি ধ্ৰুৱস্বৰূপ সত্যৰ তত্ত্বক আমি বুজি পাব লাগিব। এই ধ্ৰুৱস্বৰূপ সত্যৰ তত্ত্বটোক আমি বুজি নাপাওঁ। কিয় বুজি নাপাওঁ? আমাৰ জীৱন দুটা পদত প্ৰতিষ্ঠিত, এটা বাম পদ, এটা সোঁপদ। এই বাম পদ আৰু সোঁপদ দুইটা পদত প্ৰতিষ্ঠিত আমাৰ জীৱনত আমি সদায় এটা পদ দাঙি ৰাখোঁ। কোনটো পদ দাঙি ৰাখোঁ? যিটো ন্যায়, নীতি আৰু সদাচাৰ, সেই পদটোক আমি লঘু কৰি দাঙি দিওঁ। আমি অন্যায়, অনীতি, ভোগ, বিলাস আৰু অহংকাৰ কেৱল সেই পদটোত স্থিৰ হৈ থাকিব বিচাৰোঁ। যিটো ঈশ্বৰ তত্ত্ব তাক দাঙি পেলাই দুৰ্বল কৰা, যিটো ঈশ্বৰ তত্ত্ব নহয় তাক ভৰ দি সবল কৰা, এই ব্যৱস্থাটোক কোৱা হয় উত্তানপাদ। সেইটো কাৰণে উত্তানপাদ ৰজাৰ পুত্ৰ দুজন, এজনৰ নাম হ'ল ধ্ৰুৱ, অন্যজনৰ নাম হ'ল উত্তম। উত্তানপাদ ৰজাৰ ভাৰ্যা দুগৰাকী, এগৰাকীৰ নাম হ'ল সুনীতি আৰু অন্যগৰাকীৰ নাম হ'ল সুৰুচি। সুৰুচি মানে হ'ল কেৱল দেহক সন্তুষ্ট কৰাৰ ব্যৱস্থা, সুনীতি মানে হ'ল আত্মাক সন্তুষ্ট কৰাৰ ব্যৱস্থা। গতিকে দক্ষৰূপী ৰাজসিক অহংকাৰৰ পৰা আমি মুক্ত হৈ আমি পৰম সত্যৰ সাধক হ'ব লাগিব। দুটা পদ যদিও ঈশ্বৰে আমাক দিছে, আমি এটা পদক দুৰ্বল কৰিব লাগিব। কোনটো পদক? যিটো পদ মিছা, যিটো পদে কেৱল আমাক পাৰ্থিৱ বিষয় বাসনা ভোগ সম্ভোগৰ পথলৈ লৈ যায়, এইটো মিছা পথ। সত্য পথ কি? সত্য পথ হ'ল ঈশ্বৰ সাধনা। এই ঈশ্বৰ সাধনাৰ কাৰণে ধ্ৰুৱই গৃহ ত্যাগ কৰিছিলে 5 বছৰতেই। ভাগৱতৰ 4ৰ্থ স্কন্ধৰ বিশেষ তত্ত্ব। আমি যদিও এই দেহা নামৰ গৃহত ঈশ্বৰৰূপী আত্মতত্ত্বৰে আশ্ৰয় লৈছোঁ, আমিও এই দেহাটোক নিজৰ বস্তু বুলি, ইয়াৰ ভোগ বিলাস আৰু আনন্দক আমি গ্ৰহণ কৰাটোৱে আমাৰ জীৱনৰ লক্ষ্য বুলি আমি কেতিয়াও ভাবি ল'ব নালাগিব। আমি ভাবিব লাগিব যে সত্য হ'ল ঈশ্বৰ। সত্যস্বৰূপ ঈশ্বৰক সাক্ষাৎ কৰাটোৱে হ'ল আচল সত্যতা আৰু পূৰ্ণতা। তাকে কোৱা হ'ল ধ্ৰুৱ বুলি। এই ধ্ৰুৱৰূপী সত্যক আমি জনা আৰু বুজাৰ পাছত, নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ তত্ত্বত আমি প্ৰৱেশ হোৱাৰ পাছত আমাৰ মনক যদি আমি সংযত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ঈশ্বৰ তত্ত্বক আমি বুজি নাপাম। মনক সংযত কৰিব নোৱাৰাৰ ব্যৱস্থাটোৰ নাম হ'ল বেন ৰজা। এটা তত্ত্বই ৰাজসিক অহংকাৰ দূৰ কৰি, দক্ষস্বৰূপ ৰাজসিক অহংকাৰৰ পৰা আমাক মুক্ত কৰি, ভকতস্বৰূপ ভগৱান শিৱৰ নিৰ্গুণ উপাসনাৰ তত্ত্বত আমাক প্ৰৱেশ কৰালে ভাগৱতৰ 4ৰ্থ স্কন্ধত। দ্বিতীয়ত আমাক দান কৰালে উত্তানপাদ স্বৰূপ, যিটো বস্তু মিছা, যিটো বস্তুৰ প্ৰয়োজন নাই, তেনেকুৱা ধৰণৰ বস্তুৰ পৰা আমাক মুক্ত কৰি ভগৱন্তৰ এক ঈশ্বৰৰ উপাসনা ধ্ৰুৱস্বৰূপ সত্যই হ'ল শ্ৰেষ্ঠ সাধনা। যি সাধনাত সত্যতা নাই, যি সাধনাত ন্যায় নাই, যি সাধনাত নীতি নাই, যি সাধনাত সদাচাৰ নাই, সেই সাধনা কেতিয়াও ঈশ্বৰ সাধনা হ'ব নোৱাৰে। সি উত্তম হ'ব পাৰে, উত্তম হ'লেও ঈশ্বৰ সাধনা নহ'ব পাৰে। সেইটো কাৰণে যক্ষৰ ওচৰত উত্তমৰ মৃত্যু হ'ল। ভাগৱতৰ 4ৰ্থ স্কন্ধৰ তত্ত্বই আমাক জনাইছে, এইখিনি কথা জনাৰ পাছতো যদি আমাৰ ঈশ্বৰ তত্ত্বটোনো কি, ঈশ্বৰ তত্ত্বক সাক্ষাৎ কৰাৰ উপায়টোনো কি, এইটোক যদি আমি বুজি নোপোৱাকৈ আছোঁ, তেতিয়াহ'লে আমাক ভাগৱতৰ 4ৰ্থ স্কন্ধই আকৌ এটা নতুন তত্ত্ব দান কৰিছে। এই তত্ত্বটোৰ নাম হ'ল বেন ৰজা। এই বেনৰূপী তত্ত্বটো ভাগৱতৰ 4ৰ্থ স্কন্ধৰ এক বিশেষ তত্ত্ব। বেনৰূপী তত্ত্বৰ পৰা আমি মুক্ত হৈ পৃথুৰূপী পৰম পবিত্ৰ পৰমাৰ্থিক তত্ত্বত প্ৰৱেশ হ'ব লাগিব। পৃথু মানে পৰমাৰ্থিক তত্ত্ব, বেন মানে হ'ল বিষয় বাসনাৰ তত্ত্ব। বিষয় বাসনাৰ বন্ধনৰ তত্ত্বটোৱে আমাৰ মনটোক কি কৰে? চঞ্চল কৰে। মনক একো বুজিবলৈ কেতিয়াও সুবিধা নিদিয়ে। এই বুজাই বুজাই বুজনি ল'ব নোৱাৰা মনটোৰ নাম হ'ল বেন। তাকে কোৱা হয় দুৰ্জয় মন। এই দুৰ্জয় মনটোৱে হ'ল বেনৰূপ। এই বেনৰূপী দুৰ্জয় মনক কেতিয়াও সংযম অৱস্থালৈ আনিব পৰা নাযায়। ভাগৱতৰ 4ৰ্থ স্কন্ধই আমাক কৈছে, দক্ষস্বৰূপ ৰাজসিক অহংকাৰৰ পৰা মই তোমাক মুক্ত কৰিলোঁ, ধ্ৰুৱস্বৰূপ সত্যক মই তোমাক সাক্ষাৎ কৰালোঁ। এতিয়াও যদি তোমাৰ মন বেনৰ নিচিনাকৈ অবোধ, অজেয়,
লৰচৰ কৰিব নোৱাৰা হৈ আছে, এইবাৰ মই তোমাক মনক সংযমলৈ নিম, তোমাৰ মনক মই ঈশ্বৰ সাধনালৈ নিম, মই তোমাৰ মনক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰি পৃথুৰূপী পৰম পবিত্ৰ পৰমাৰ্থিক তত্ত্বত মই তোমাক প্ৰৱেশ কৰাই দিম, ৰমণ কৰাই দিম। এইটো কাৰণেই ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ বেন ৰজাৰ পৰম পবিত্ৰ তত্ত্ব, বেনৰ অত্যাচাৰত ঋষিসৱৰ প্ৰতিজ্ঞা আমি আজি ইয়াৰ পৰাই পাঠ আৰম্ভ কৰোঁ। কৃষ্ণ। এহি মতে বেন ৰাজা ধৰ্মক বাধিলা, পাছে ঋষি বৰ্গে জানি আলোচনা বিপৰীত চেষ্টা দেখি ভয়লন্ত বিস্ময়, পৰম দুৰ্নীতিটো পাখণ্ডৰ নয়, লোকৰ দুৰ্গতি জানি মনে বিমৰ্ষী, কৰিবে লাগিলা অন্য হন্যে সবেৰিষি। ভাগৱত হ'ল বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ, গীতা হ'ল ঈশ্বৰৰ একশৰণ তত্ত্ব। একশৰণ তত্ত্বত গীতাত 18টা যুগৰ যোগিতা আমাক জানিবলৈ দিলে। গীতাত থকা পবিত্ৰ জ্ঞান ইমান জটিল বস্তু, ইমান দুৰ্বোধ্য বস্তু যে দিব্য দৃষ্টি সম্পন্ন নহ'লে গীতাক কেতিয়াও জানিব নোৱাৰে, বুজিব নোৱাৰে। সেইটো কাৰণেই ধৃতৰাষ্ট্ৰক গীতা কৈ শুনোৱা যিজন ধৃতৰাষ্ট্ৰৰ মন্ত্ৰী, সেই মন্ত্ৰী সঞ্জয় প্ৰথমতেই হৈ লৈছে দিব্য দৃষ্টি সম্পন্ন। দিব্য দৃষ্টি সম্পন্ন নহ'লে গীতা বুজা নাযাব। দিব্য দৃষ্টি সম্পন্ন নহ'লে গীতাক আমি অনুভৱ কৰিব নোৱাৰিম। গীতাৰ তত্ত্ব অতি গভীৰ আৰু অতি জটিল, কিন্তু ভাগৱতৰ তত্ত্ব গীতাতকৈ অলপ কোমল আৰু সৰল। গীতা হ'ল আমাৰ এক শৰণৰূপী ঈশ্বৰত আশ্ৰয়, আৰু ভাগৱত হ'ল ভগৱন্তৰ ভকতসকলৰ চৰণত আমাৰ সৎসংগৰ অনুশীলন। এই সৎসংগৰূপী ভকতৰ চৰণত ভগৱানক সাক্ষাৎ কৰাৰ ব্যৱস্থা, সাধুৰ লগত ভগৱন্তৰ কথাৰ শ্ৰৱণ কীৰ্তন আৰু মনন, এই পৰমাৰ্থিক তত্ত্ব ৪ৰ্থ স্কন্ধত ঋষিৰ ৰূপ লৈছে। যে মই নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ কৃষ্ণৰ অনন্ত ৰূপ, এই অনন্ত ৰূপক মই তোমাক এবাৰ সাক্ষাৎ কৰাব বিচাৰিছোঁ। চোৱা, যিসকলে বেনক বধ কৰিব পাৰে সেইসকলেই মোৰ প্ৰতীক, সেইসকলেই মোৰ প্ৰতিভু, সেইসকলেই মোৰ তত্ত্বৰ গৰাকী। সেইসকল কোন? সেইসকল হ'ল পৰম পবিত্ৰ ঋষি। ঋষি মানে কি বুজিব লাগিব। পৰমাৰ্থিক অৰ্থত ঋষি মানে কি? পৰমাৰ্থিক অৰ্থত ঋষি মানে হ'ল যিজন 100টা সদ্গুণৰ গৰাকী। 100টা সদ্গুণৰ গৰাকী হ'ব পৰাজনক কোৱা হয় ঋষি বুলি। সেইটো কাৰণে ঋষি যিটি হ'ব নোৱাৰে। গীতাৰ জ্ঞান যুগত যোগেশ্বৰে কৈছে সেইটো কাৰণে। यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानं धर्मस्य तदात्मनं सृजाम्यहं परित्राणाय साधूनां विनाशाय दुष्कृतं धर्म संस्थापनार्थाय সম্ভৱামি যুগে যুগে। যে হে অৰ্জুন, যেতিয়াই যেতিয়াই এই ভূমিভাগত অধৰ্ম আৰু অন্যায় সংঘটিত হয়, তেতিয়াই মই কি কৰোঁ? তেতিয়াই মই মোৰ নিজৰ অন্তৰংগা শক্তিৰ বলত মই অৱতাৰ গ্ৰহণ কৰোঁ। এই অৱতাৰ গ্ৰহণ কৰোঁ কিয়? কেইটামান উদ্দেশ্য আগত ৰাখি। প্ৰথম উদ্দেশ্য, মই এই ভূমিভাগত ধৰ্মক সংস্থাপন কৰিব বিচাৰোঁ। ভূমিভাগত তেওঁ ধৰ্মক সংস্থাপন কৰিব বিচাৰে, কিন্তু এই ধৰ্মক ধাৰণ কৰি কোনে ৰাখে? ধৰ্মক ধাৰণ কৰে সাধু সন্ত মহন্তসকলে, যিসকলক
পৰিত্ৰাণায় সাধুনাম। আমাৰ ভিতৰত থকা সাধুতাটোৱে আমাক পৰিত্ৰাণ কৰাব। আমাৰ ভিতৰত থকা সাধুতা, সততা, ন্যায়, নীতি, সদাচাৰ, এই গুণবিলাক ঈশ্বৰৰ গুণ, মনত ৰাখিব। এইবিলাক আমাৰ গুণ নহয়, সেইবোৰ নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ পৰম পবিত্ৰ গুণ। এই গুণবিলাকক যদি আমি বৰণ কৰি লওঁ তেতিয়াহ'লে ঈশ্বৰে আমাক সাধু বনাই দিব। পৃথিৱীত সাধু বুলি এনে কোনো বস্তু নাই। যিজনে সাধুতাৰ নীতি নিয়মবিলাকক অনুশীলন কৰি বৰণ কৰি লৈছে সেইজন সাধু হৈ গৈছে। এইটো কাৰণে পৰম পবিত্ৰ সাধুতাৰ সৎ নীতিবিলাকক যোগেশ্বৰে ৰক্ষা কৰে নিজেই। পৰিত্ৰাণায় সাধুনাম, এই সাধুসকলক মই ৰক্ষা কৰোঁ। বোলে কিয়? মোৰ সাধুসকলে বেনক বধ কৰি দিব পাৰে। দেখুৱাই দিলে চক। বেনৰূপী দুৰ্জয় অজেয় বস্তুটোক কিহে বশ কৰিব পাৰে? সাধুসকলে বশ কৰিব পাৰে। এই সপ্ত ঋষি হ'ল 7টা সাধনা। 7টা সাধনাৰ যদি সাধনৰ যোগেদি আমাৰ দুৰ্জয় মনক আমি বশ কৰিব পাৰোঁ, মনক বশ কৰা আৰু মনক নিজৰ অধীন কৰা, ইয়াকে কোৱা হ'ল বেনক বশ কৰাৰ প্ৰক্ৰিয়া বুলি পৰমাৰ্থিক অৰ্থত। এইটো কাৰণেই ঋষিস্বৰূপ সৎ সাধনাৰ তত্ত্বই বৈকুণ্ঠ ধামত থাকি মনেৰে ভাবিলে, চিন্তা কৰিলে এই দুৰ্জয় বেনৰূপী অহংকাৰৰ উপবিত্ত তত্ত্বটোক আমি বিনাশ কৰিব লাগিব। যিহেতু সাধুৰূপেৰেতো ঈশ্বৰে আমাক ধৰি আছে, আমাক ৰক্ষা কৰি আছে। তেওঁ সত্য ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ আমাক চলাই ফুৰাইছে। গতিকে ঋষিসকল হ'ল ঈশ্বৰৰ ৰূপ, সৎসংগৰ পৰিচয়। আমি সেইটো কাৰণেই সৎ ব্যক্তিক হিংসা কৰিব নাপায়। হিংসাটো কাকো কৰিব নালাগে। অহিংসাই পৰম ধৰ্ম। কিন্তু যিজন সৎ, যিজন সদাচাৰী, যিজন নীতি ন্যায় সম্পন্ন, সেইজনলৈ বেয়া দৃষ্টিয়ে নাচাব কিন্তু দেই, মনত ৰাখিব কথাটো। এইটো ভাগৱতে কৈছে। সেইজনলৈ যদি কেনেবাকৈ বেয়া দৃষ্টিয়ে চাইছে, ভগৱন্তই কিন্তু কেতিয়াও ক্ষমা নকৰে। 9ম স্কন্ধত দেখুৱাইছে। ভগৱন্ত কৃষ্ণৰ গুৰু আছিলে দুৰ্বাসা। ভগৱান কৃষ্ণৰ গুৰু হোৱাটো অলপ ডাঙৰ কথা নহয়। দুৰ্বাসাস্বৰূপ গুৰুৱে বিষ্ণুৰ ভকত অম্বৰীষক অকণমান বেয়া দৃষ্টিয়ে চাইছিলে মাত্ৰ। কি কৰিলে? তেওঁ নিজৰ চক্কৰেক গোটেই খেদি ফুৰিলে। গম পাইছেনে? ভাগৱত শাস্ত্ৰই আমাক সাৱধান বাণী শুনাই দিছে। মোক ঈশ্বৰলৈ তুমি ভয় কৰা নকৰা পাছৰ কথা, মোৰ সাধু সন্তসকলক তুমি সন্মান কৰিবই লাগিব। মোৰ সাধু সন্ত মহন্তসকলক তুমি সেৱা শুশ্ৰূষা আৰু ভক্তি শ্ৰদ্ধা কৰিবই লাগিব। বোলে কিয়? সেইসকল মোৰ পুত্ৰস্বৰূপ। সেইসকলৰ দুখ কষ্ট মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ, কাৰণ সেইসকলৰ যোগেদি এই মৰ্ত্যত মই সত্য ধৰ্ম ৰক্ষা কৰোঁ। সেইটো কাৰণেই একো কথাই মানিবলৈ ইচ্ছা নকৰা এই দুৰ্জয় মনটোৰ নাম হ'ল বেন। আমাৰ মাজতে বাস কৰি আছে বেন। পিতৃ মাতৃৰ কথা নুশুনে, শিক্ষাগুৰুৰ কথা নুশুনে, জ্যেষ্ঠজনৰ কথা নেমানে, কেৱল অহংকাৰ অভিমানত বুকু ভিন্দাই ঘূৰি ফুৰে। এই স্বভাৱটোক কোৱা হয় বেন। ই জগতৰ অমংগল সাধন কৰে। মংগলময় পৃথিৱীত সি অকল্যাণ আনি দিয়ে। এইটো কাৰণে আমাৰ দুৰ্জয় বেনৰূপী মনক আমি বশ কৰিব পাৰিব লাগিব। মনক বশ কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো ভাগৱত শাস্ত্ৰই 4ৰ্থ স্কন্ধত আমাক সুন্দৰকৈ বুজাব বিচাৰিছে, আমাক সুন্দৰকৈ শিকাব বিচাৰিছে। হে ৰাম, যেন কাষ্ঠখণ্ড পূৰ্বাপৰে প্ৰজ্বলিত, তাহাৰ মাজত পিপলিকা ভয়ে ভীত। সেহি নয় লোকৰ দুৰ্গতি নুগুচিল, ৰজা হুঞা তস্কৰৰ ধৰ্মই আচৰিল। ৰজা পাতি বাক বাক পূৰ্বে নোযোৱাই, তথাপি পাতিলো ৰজা অৰাজক ভয়। মন হ'ল মন্ত্ৰী। মন যেতিয়া কাৰো অধীন নহ'ব, মন ৰজা হৈ যাব। মনক নিজৰ অধীন কৰিব পৰাটো কি বুলি কোৱা হয়? মন্ত্ৰী বুলি কোৱা হয়। মনক বশ কৰাৰ কৌশলটো ঈশ্বৰ সাধনা দেই, মনত ৰাখিব।
সেইটো কাৰণে ভাগৱতৰ ৪ৰ্থ স্কন্ধত বেনৰ তত্ত্ব দিছে আমাক। ভগৱন্তক আমি সাক্ষাৎ কৰিব পাৰোঁ মনেৰেহে, ভাৱেৰেহে, ভক্তিৰে, চিন্তনেৰে। মন মনা ভৱমাদ ভক্তা মদিউজি মাম নমস্কুৰো মাম এব বৈশ্যসিযুক্তা বানং আত্মনম মৎপৰায়ণা। এই শ্লোকজনাক মাধৱ মহাপুৰুষে ইমান নিখুঁতভাৱে ঘোষা টানি প্ৰতিপাদন কৰিছে। মুত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ। হে মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। হে তোমাত কহিলো তত্ত্ববাণী পাইবা সুখে মোক মহামানী। তুমি প্ৰিয়তম সুহৃদ সখীয়া মাৰ। তুমি প্ৰিয়তম সুহৃদ সখীয়া মাৰ। ভগৱন্তৰ চৰণত যি নিজৰ মনটোক সমৰ্পণ কৰি দিব পাৰে সেইজন ভগৱানৰ বান্ধৱ। বোলে সেইজন কোন? সেইজন হ'ল মোৰ সখা অৰ্জুন। হে অৰ্জুন, মই সকলোৰে পূজনীয়, মই সকলোৰে উপাসনীয়, ময়েই একমাত্ৰ ঈশ্বৰ, কিন্তু মোক যি মন প্ৰাণ সমস্তখিনি সঁপি দিয়ে সেইজনো উপাসনীয় হৈ যায়। বোলে কিয়? সেইজন মোৰ সখা হৈ যায়, সেইজন মোৰ মিত্ৰ হৈ যায়। মনৰ পবিত্ৰতাৰে, ভাৱনাৰ, চিন্তনাৰ, সংস্কাৰেৰে সৈতে সেইজনে মোক সাক্ষাৎ কৰাৰ যোগ্য হৈ যায়। যিটো কাৰণত দুৰ্জয় বেনৰূপী মন আমি বশ কৰিবই লাগিব। যদি আমি মনক বশ কৰিব নোৱাৰোঁ, সপ্ত ঋষিয়ে আমাক বুধিব। এই তত্ত্ব কথাকে আমাক ভাগৱতৰ ৪ৰ্থ স্কন্ধই শিকাইছে আৰু বুজাইছে। হে ৰাম, হে লোকৰ অনুগোচে ভয় তথাপি সৰ্বদা হে গুচি লওঁ আশ্ৰম ধৰ্ম লোকৰ মৰ্যাদা। ভোকে ন মতে হুৱে লোকৰ কুশল আমাকো কৰিলে ৰাজা পাতিবাৰ ফল। নিষেধিলে যজ্ঞ ব্ৰত তপ হোম দান আমাকো কৰাইলে পাপী বৰয় অপমান। সৰ্পৰ চৱাল যেন দুগ্ধ দিয়া পোষে বৰফ হৈলে পাছে সিটো তাক খায়া নাখে। সেহি নয় ভৈল বেন নিপতি আমাৰ আমি ভৈল পোষা সিটো সৰ্পৰ আকাৰ। স্বভাৱে বিষম শুনি থাৰ গৰ্ভে জাত
পজাৰ বিশ্বাস আমি কৰাইলো ইহাত এই পজাৰ বিশ্বাসী হুয়া পজা কহিংসয় পৰম পচন্দ দুষ্ট মহাদুৰাশয় এ ভুৱা আমি তাৰ সমীপক যাওঁ শাস্ত্ৰৰ যুগুতি বাক্য কিছু বুলি চাওঁ এ পূৰ্বতো তাহাক ৰাজা আমি হে পাতিলো এ ৰাজাৰ কুমাৰ বুলি সিংহাসন দিলো ইদানীকো বুজাই তাংক শান্ত কৰি চাওঁ তাহাৰ পাত কয় আমি তেবে খেৰাওঁ তথাপিতো বাক্য যদি আমাৰ নধৰে তেবে কাৰো দুখ নাহি আপুনিহে মৰে লোকৰ অধিকাৰ হব মৃতক পৰাই আমি সবে মাৰি ভস্ম কৰো সমুদায় সপ্ত ঋষিৰ পৰিচয় আমাক দি দিছে চোৱা জগতৰ ঈশ্বৰ কৃষ্ণই হ'ল সপ্ত ঋষিৰ ৰূপ বোলে কেনেকৈ তোমাৰ চঞ্চল ইন্দ্ৰিয়কেইটাক মই বশীভূত কৰি মোৰ চৰণলৈ লৈ আহিব পাৰোঁ বোলে কিয় মই এই ঋষিময় সাধনা মোৰ নাম হ'ল বশিষ্ঠ যি মনক বশ কৰি প্ৰাণত প্ৰৱেশ হ'ব পাৰে সেইজন বশিষ্ঠ কাৰ গুৰু ৰামচন্দ্ৰৰ গুৰু সপ্ত ঋষিৰ এজন কেৱল মই বশিষ্ঠই নহয় মোৰ পৰম পবিত্ৰ তত্ত্ব দিব্য দৃষ্টি সম্পন্ন হৈ কেৱল মইহে জানো মইহে বুজো মোৰ কৃপাৰ দৃষ্টি নহ'লে মোৰ দিব্য দৃষ্টি কোনেও লাভ কৰিব নোৱাৰে বোলে কিয় মই তোমাক মায়াৰ দৃষ্টি দিছোঁ মোৰ ঈশ্বৰ দৃষ্টি মোৰ লগতে আছে বোলে কিয় তোমাৰ মায়াৰ দৃষ্টিক মই দূৰ কৰি ঈশ্বৰৰ যি পৰম পবিত্ৰ সনাতন সত্য দৃষ্টি এই দিব্য দৃষ্টিক মই তোমাক দান কৰিব পাৰোঁ বোলে কিয় মই হ'লো অত্ৰি সপ্ত ঋষিৰ এজনৰ নাম আছিলে কি অত্ৰি মানে দিব্য দৃষ্টি গম পাইছেনে বাৰু বোলে তুমি কি মই সদায় সৎ কৰ্মই কৰোঁ মই কোনো অসৎ কৰ্ম নকৰোঁ যিমান সৎ আছে সাধু আছে নীতি ন্যায় সদাচাৰ আছে এই সমস্তখিনিক মই ধাৰণ কৰোঁ বোলে তুমি কোন মই হ'লো ক্ৰুতু যি কেৱল সৎ কৰ্ম কৰে সেইজন নেকি নাম হ'ল কি ক্ৰুতু এই পৰম পবিত্ৰ ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবৰ সময়ত আমি একান্ত হৈ যাব লাগে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবৰ সময়ত আমি সমস্তজন সাৱধান হৈ যাব লাগে যিটোজনে কৃষ্ণ কথা বিচাৰে সময়ে মনে ধৈৰ্য ধৰি ক্ষণে কথা কয় ভগৱন্তৰ কথা শ্ৰৱণ কৰিবলৈ ক্ষণেক সময় আমি ধৈৰ্যৱান হৈ যাব লাগিব যদি ধৈৰ্যৱান নহওঁ বেন হৈ যাম যত তীৰ্থ স্নান দান যিমান দান আছে যিমান তীৰ্থ আছে যিমান স্নান আছে কোনোখিনিয়েই ভগৱন্ত কৃষ্ণৰ কথাৰ শ্ৰৱণ কীৰ্তনৰ পবিত্ৰতাৰ লগত তুলনা নহয় দেৱ পিতৃ যাগ যজ্ঞ যোগাদিৰো ফলক পাবই মহাযোগী শিৱই সহস্ৰ বছৰ যোগ সাধনা কৰিছিলে ভগৱন্তক পাবৰ কাৰণে গজেন্দ্ৰই সহস্ৰ বছৰ হ্ৰদত যুদ্ধ কৰিছিলে ভগৱন্তক পাবৰ কাৰণে হয়নে নহয় এই সমস্ত তত্ত্বক চেৰ পেলাই ভগৱন্তৰ কৃষ্ণৰ কথাৰ শ্ৰৱণ কীৰ্তনে সমস্তখিনিক তল পেলাই ওপৰলৈ গুচি গৈছে সেইটো কাৰণে ভগৱন্তৰ পৰম পবিত্ৰ এই ভাগৱত কথা গীতাৰ কথা কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ কথা য'ত শ্ৰৱণ কীৰ্তন হয় আমি নিজকে সংযত কৰি অকণমান ধৈৰ্যশীল হৈ এই কথা আমি শ্ৰৱণ কীৰ্তন আৰু মনন কৰিব লাগে
এই ঋষিসকলে কৈছে যে চোৱা বেনকটো আমিয়ে ৰজা পাতিছিলোঁ। বেন কাৰ পুত্ৰ? সুনিঠাৰ পুত্ৰ। বেনৰ পিতৃৰ নাম কি? বেনৰ পিতৃৰ নাম হ'ল অংগ। বেন হ'ল আমাৰ দুৰ্জয় মন। এই মন হ'ল আমাৰ লগত বাস কৰা এটা ভাৱৰ অংগ মাত্ৰ। ই পূৰ্ণাংগ বস্তু নহয়। সেইটো কাৰণে বেন কাৰ পুত্ৰ? অংগ ৰজাৰ পুত্ৰ। ই পূৰ্ণ বস্তু নহয়। ই কায় বাক্য আৰু মন গোটেইখিনিৰ ভিতৰত বসবাস কৰা এটা মাত্ৰ অংগ। এটা অংগ। কাৰ পুতেক? সুনিঠাৰ পুতেক। সুনিঠা মানে কি? যিটোক শুনা নাযায়, যিটোক দেখা নাযায়। মনটোক শুনাও নাযায়, মনটোক দেখাও নাযায়। এই নেদেখা নুশুনা বস্তুটোৰ নামেই হ'ল মন। সেইটো কাৰণে মাতৃৰ নাম ৰখা হ'ল কি? সুনিঠা। আৰু পিতৃৰ নাম ৰখা হ'ল কি? অংগ। এই অংগ আৰু সুনিঠাৰ পুত্ৰৰূপী বেনক আমি বশ কৰিব লাগিব ভগৱন্তক সাক্ষাৎ কৰিবৰ কাৰণে। বশ আমি কৰিব নোৱাৰোঁ। কোনে কৰাব? ভকতৰ সংগত, সাধুৰ সংগত, ভগৱন্তৰ পৰম পবিত্ৰ গুণ যশ লীলাৰ তত্ত্ব আমি যেতিয়া শ্ৰৱণ কীৰ্তন আৰু মনন কৰাৰ অনুশীলন কৰিম, অভ্যাস কৰিম। অভ্যাস কৰোঁতে কৰোঁতে, অনুশীলন কৰোঁতে কৰোঁতে অনুশীলন এদিন অভ্যাস হ'ব। অভ্যাস এদিন স্বভাৱ হ'ব। স্বভাৱ এদিন চৰিত্ৰ হৈ গুচি যাব। যিদিনাখনে ই চৰিত্ৰৰ ৰূপ ল'ব সেইদিনাখন তাক কোৱা হ'ব এজন ঋষি হৈ গ'ল। সেইজন ঋষিয়ে বেনক সংস্কাৰ দিব পাৰে। ভগৱন্তৰ ভক্তি তত্ত্বৰ কথা প্ৰথম শ্ৰৱণ কীৰ্তন কৰিবলৈ আমি অভ্যাস কৰিব লাগিব, অনুশীলন কৰিব লাগিব। অনুশীলন কৰি থাকোঁতে থাকোঁতে এই অনুশীলন এদিন স্বভাৱ হ'ব। এই স্বভাৱ যেতিয়া আমি পূৰ্ণাংগ ৰূপলৈ লৈ যাম, এই স্বভাৱ তেতিয়া আমাৰ চৰিত্ৰ হ'ব। এই চৰিত্ৰই যেতিয়া মহত্ব লাভ কৰিব তেতিয়া ই ঋষিৰ ৰূপ ল'ব। সাধনাৰ যোগেদি, ভাৱনাৰ যোগেদি, অনুশীলনৰ যোগেদি আমাৰ জীৱনটোক আমি অপবিত্ৰতাৰ পৰা ভগৱন্তৰ পৰম পবিত্ৰতালৈ আমি লৈ যাব পাৰোঁ। কিন্তু নিজে নিওঁ বুলি কেতিয়াও নিব নোৱাৰোঁ। গুৰুৰ আশীৰ্বাদ লাগিব প্ৰথম বস্তু। ভগৱন্তৰ পৰম পবিত্ৰ এই কথাই বৈকুণ্ঠত বাস কৰিছিলে। এই মৰ্ত্যত এইবিলাক কথা নাছিলে। মৰ্ত্যত কি আছিলে? মৰ্ত্যত আছিলে বামানয়। কাটিব লাগে, মাৰিব লাগে, মই ওপৰত যাব লাগে, বাকীখিনি তলত পেলাব লাগে। মৰ্ত্যত এয়া আছিলে। এই গোটেই পৃথিৱী ক'ত ডুব গৈ আছিলে? অজ্ঞান আৰু অন্ধকাৰ অবিদ্যাৰ ৰসাতলত ডুব গৈ আছিলে। আমাৰ এই দেহ এখন পৃথিৱী। জ্ঞান বিদ্যা আৰু বুদ্ধিৰ পোহৰ যদি আমি নাপাওঁ তেতিয়াহ'লে আমি ৰসাতলত ডুব গৈ থাকিম। ৰসাতলত ডুব গৈ থকা পৃথিৱীখনক কোনে উদ্ধাৰ কৰিব? আপুনি মই উদ্ধাৰ কৰিব নোৱাৰোঁ। ভগৱন্তই উদ্ধাৰ কৰে। উদ্ধাৰকাৰী ৰূপটোৰ নাম হ'ল দিব্যযজ্ঞ বৰাহ। দিব্যযজ্ঞ বৰাহ। তেওঁ নিজে উদ্ধাৰ কৰে আমাক। ক'ত উদ্ধাৰ কৰে? তেওঁ ভক্তিৰ পৰম পবিত্ৰ দন্তত। বৰাহৰূপী যজ্ঞ পুৰুষৰ ভক্তিৰ দন্তত সমস্ত পৃথিৱীৰূপী জীৱাত্মাবিলাককেই তেওঁ সদায় উদ্ধাৰ কৰিব বিচাৰে। বেনক উদ্ধাৰ কৰিব বিচাৰিছে ভাগৱতৰ ৪ৰ্থ স্কন্ধত। হেৰৌ দুৰ্জয় বেনৰূপী মন, তোক কোনেও বশ কৰিব নোৱাৰে। তোক মই সংস্কাৰ আৰু শুদ্ধ পথলৈ আনিবৰ কাৰণে মোৰ প্ৰতিভূস্বৰূপ মই সপ্ত ঋষিক তোৰ ওচৰলৈ পঠাই দিছোঁ। এই সপ্ত ঋষি হ'ল আমাৰ ঈশ্বৰ সাধনাৰ ব্যৱস্থা। যেতিয়ালৈকে আমি সাধুৰ সংগত ভগৱন্তৰ পৰম পবিত্ৰ পৰমাৰ্থিক তত্ত্ব কথা চিন্তন আৰু মনন নকৰিম, আমাৰ মন কি হৈ থাকিব? আমাৰ মন দুৰ্যোধন দুঃশাসন হৈ থাকিব। কুটবুদ্ধিয়া শকুনি হৈ থাকিব। বিজাতীয় কৰ্মস্বৰূপ কৰ্ণ হৈ থাকিব। আৰু আমি চকু মেলি থাকিলেও কেৱল মায়ামোহকে দেখি থাকিম। আমি অন্ধ হৈ থাকিম, ধৃতৰাষ্ট্ৰ হৈ থাকিম। আমাক লাগে কেৱল ভোগ বিলাস আৰু আনন্দ উন্মত্ততা। আমি গান্ধাৰীৰ ৰূপ লওঁ। অহংকাৰক অমৰ কৰিবৰ কাৰণে গান্ধাৰীয়ে চকু খুলিব পাৰে। দুৰ্যোধনক অমৰ কৰিবৰ কাৰণে তেওঁ প্ৰতি খুলি দিয়া নাছিলে জানো? ইমান অজ্ঞানী হৈ থাকিম আমি। ভাবি চাওক, যদি ভগৱন্তৰ কৃপাৰ প্ৰসাদ নাপাওঁ, অহংকাৰ আৰু অবিদ্যাক আমি চিৰস্থায়ী কৰি দিব বিচাৰিম। আমাৰ অজ্ঞানৰ চকু খুলি দিম।
যোগেশ্বৰ কৃষ্ণক দৰ্শন কৰিবৰ কাৰণে গান্ধাৰী এদিনো চকু নুখুলিলে হয়নে নহয় কেতিয়া চকু খুলিব লাগিছিলে গান্ধাৰীয়ে চকু সেইদিনাখন খুলিব লাগিছিলে যিদিনাখন যোগেশ্বৰ তেওঁৰ ওচৰলৈ আহিছিলে যে তোমাৰ অৰুণ চৰণ দৰ্শন কৰি মই সদায় বান্ধি ৰখা মোৰ এই অজ্ঞানৰ কলাপতি মই আজি তোমাৰ চৰণ দৰ্শন কৰি মই পবিত্ৰ কৰি দিব বিচাৰোঁ অজ্ঞান আৰু অবিদ্যাৰ পবিত্ৰতা যদি ভগৱন্তৰ কৃষ্ণৰ চৰণত বাস কৰা পবিত্ৰ বস্তু বুলি আমি যদি ভাবি ল'ব পাৰোঁ আমাৰ লগত থকা অজ্ঞান আৰু অবিদ্যাৰ বন্ধনৰূপী ধৃতৰাষ্ট্ৰ দিব্যজ্ঞানী হৈ যাব এই দিব্যজ্ঞানৰ নাম হ'ল সঞ্জয় যিটো ধৃতৰাষ্ট্ৰক ব্যাস প্ৰভুৱে দিব বিচাৰটোও নল'লে ভগৱন্তৰ পৰমাৰ্থিক তত্ত্ব কথা আমাক কোনোবাই দিব বিচাৰিলেও আমি নলওঁ কিয় নলওঁ আমাৰ অজ্ঞান আৰু অবিদ্যা আছে আমাৰ জ্ঞান বিদ্যা বুদ্ধি নাই জ্ঞান বিদ্যা বুদ্ধিটো কাৰ বস্তু দিব্যযজ্ঞ বৰা ভগৱানৰ বস্তু ভগৱন্তৰ যাৰ প্ৰতি কৃপা দৃষ্টি হ'ব সেইজনক দিব ভগৱন্তই যিজনক ভাল পাব যিজনক তেওঁ বুকুৰ আপোন কৰি ল'ব সেইজনকহে তেওঁ পৰম পবিত্ৰ ভক্তি তত্ত্ব দান কৰিব সেইটো কাৰণে কাক দান কৰিছে 100 জনক মৰিয়াই মৰিয়াই মাৰিলে কৌৰৱক মাত্ৰ 5 জনক দান কৰিছে পঞ্চতত্ত্ব 5 জন যদি বাচি যায় গোটেই জগত উদ্ধাৰ হৈ যাব 100 জনক মাৰিব লাগিব এই 100 জনেই হ'ল বেন মনৰ মাজত থকা 100টা বিকাৰ এই 100টা বিকাৰক আমি আমাৰ মনৰ সংযম সাধনা আৰু ঈশ্বৰ সাধনাৰ যোগেদি আমি সংযম কৰি এক ঈশ্বৰৰ তত্ত্বত আমি ৰমণ হ'ব লাগিব আমি মনক মঠিব লাগিব মনক যদি মঠা যায় তেতিয়াহ'লে শুদ্ধ ভাৱবিলাক ওপৰলৈ উঠি যাব বৰ্জিত বেয়া দুৰ্ভাৱনাবিলাক তললৈ ৰৈ যাব এয়াই জানো পৃথিৱী উদ্ধাৰ নহয় ভাগৱতৰ 2য় স্কন্ধত দিব্যযজ্ঞ বৰাহৰ যোগেদি পৃথিৱী উদ্ধাৰৰ তত্ত্ব ভাগৱত শাস্ত্ৰই আমাক বুজাই আহিছে 4ৰ্থ স্কন্ধত আমাক বুজাইছে কি তোমাৰ দুৰ্জয় কোনোদিন কোনেও বশ কৰিব নোৱাৰা তোমাৰ মনটোক মোৰ সপ্ত ঋষিময় সাধনাৰ যদি কেনেবাকৈ স্পৰ্শ পাবলৈ হয় তেতিয়াহ'লে এই দুৰ্জয় মন তোমাক মই বশ কৰাই দিব পাৰিম ভগৱন্তই আমাক কি কৃপা কৰিছে যে আমাৰ মনক বশ কৰিব লাগিব মনক বশ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব ঋষিতুল্য পৰম পবিত্ৰ সংযমময় সাধনাৰ যি গুণ আছে এই গুণবিলাকক আমি কায় বাক্য আৰু মনেৰে বৰণ কৰিব লাগিব অভিনয় কৰিলে নহ'ব কিন্তু দেই অভিনয়টো কৃষ্ণই বৰ বেয়া পায় ভগৱন্ত কৃষ্ণৰ এক পবিত্ৰ নামেই হ'ল নটবৰ বপু তেওঁৱেই হ'ল শ্ৰেষ্ঠ নট তেওঁৱেই মহানায়ক তেওঁৱেই আচল অভিনয় কৰোঁতা সেইজনে ৰচি ধৰি আমাক অভিনয় কৰাই আছে সেইজনে অভিনয় কৰাটো খুব বেয়া পায় সেইজনক আমি কেতিয়াও ফাঁকি দিব নোৱাৰোঁ বেনৰূপী দুৰ্জয় মনক আমি কায় বাক্য মনেৰে সৈতে বশ কৰি ল'ম বুলি আমি সিদ্ধান্তলৈ আহিব লাগিব ভাগৱতৰ 4ৰ্থ স্কন্ধৰ বেনৰ অত্যাচাৰৰ ঋষিসৱৰ প্ৰতিজ্ঞাই আমাক বুজালে তোমাৰ মনটোৱেই হ'ল দুৰ্জয় বেনৰূপী এটা অতি দুষ্ট বস্তু এই দুৰ্জয় বেনৰূপী মনটোক ঈশ্বৰময় সাধনাৰ পবিত্ৰতাৰে সপ্ত ঋষিৰ সাধনাক বৰণ কৰিবলৈ তুমি লগাই দিয়া তোমাৰ মন যেতিয়া সংযমী হ'ব যেতিয়া সাধুৰ সংগলৈ যাবলৈ বিচাৰিব ভগৱন্তৰ পৰম পবিত্ৰ পৰমাৰ্থিক তত্ত্বত যেতিয়া তোমাৰ মনক তুমি ৰমণ কৰাব পাৰিবা তুমি সমস্ত জগত বিষ্ণুময় দৰ্শন পাই যাবা ভগৱন্তৰ পবিত্ৰতা ভাগৱত শাস্ত্ৰত তত্ত্ব আকাৰে মৰ্ম আকাৰে অৰ্থ আকাৰে নিৰ্বাহ কৰি আছে কৃষ্ণ আমি পৰ্যালোচনা প্ৰথম ভাগ ইমানতে সামৰিছোঁ এতিয়া আকৌ আমি